নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 10, লক্ষীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ। আজি আমি ছাত্ৰ ছাত্ৰীসকল এই পাঠটিত লক্ষীনাথ বেজবৰুৱাৰ বিষয়ে পঢ়িম। কি কৈছে চোৱা। জয়মতী প্ৰথম অসমীয়া কথাছবি। জ্যোতিপ্ৰসাদ আগৰৱালাই লক্ষীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী শীৰ্ষক নাটকখনৰ আধাৰত এই কথাছবিখন নিৰ্মাণ কৰিছিল। তো প্ৰথম অসমীয়া কথাছবি কি? জয়মতী। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই লক্ষীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী শীৰ্ষক নাটকখনৰ আধাৰত এই কথাছবি নিৰ্মাণ কৰিছিল। 1935 খ্ৰীষ্টাব্দৰ 10 মাৰ্চত কলিকতাৰ ৰাওনাক প্ৰেক্ষাগৃহত জয়মতীৰ প্ৰথম দৰ্শনীৰ আয়োজন কৰা হৈছিল। ছবিখন উদ্বোধন কৰিবলৈ আহোঁতে বেজবৰুৱাৰ এই সাক্ষাৎকাৰটো নৰেন্দ্ৰনাথ বৰদলৈলৈ হৈছিল। এই পাঠটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম অসমীয়া কথাছবিখনৰ পটভূমিৰ আভাস পোৱাৰ উপৰি সাক্ষাৎকাৰ পঠনৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হ'ব। মানে তোমালোকে কি এই পাঠত অসমীয়া কথাছবিখনৰ যিটো পটভূমিৰ আভাস সেইটো পোৱাৰ উপৰিও তোমালোকে সেই লক্ষীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰৰ বিষয়েও ইয়াৰ পৰা তোমালোকে আভাস পাবা। তাৰপিছত কি কৈছে চোৱা। এইটো হৈছে ৰসৰাজ লক্ষীনাথ বেজবৰুৱাৰ ছবি। তোমালোকে মনকে ভালকে চাবা, ঠিক আছে। নেক্সট কি কৈছে চোৱা। নৰেন বৰদলৈ আপুনি সুদূৰ সম্বলাপুৰৰ পৰা অকল জয়মতী ফিল্মৰ উদ্বোধন কৰিবলৈকে আহিছিল নে কলিকতাত আপোনাৰ আন কিবা কাম আছিল? এনেকে সুধিলে। কোনে সুধিলে? নৰেন বৰদলৈ সুধিলে যে আপুনি সুদূৰ সম্বলপুৰৰ পৰা অকল জয়মতী ফিল্মৰ উদ্বোধনৰ কাৰণে আহিছিল নে আন কিবা বেলেগ কাম আছিল? তেতিয়া লক্ষীনাথ বেজবৰুৱাই উত্তৰ দিলে। চোৱা কি কৈছে। মাথোন জয়মতী ফিল্মৰ উদ্বোধন কাৰ্য কৰিবলৈহে আহিছিলোঁ, আন একো কাম নাছিল। চিত্ৰলেখা মুভিটোন কোম্পানীৰ গৰাকীৰ নিমন্ত্ৰণ পত্ৰ পায়েই তেতিয়া মই আহিবলৈ ঠিক কৰিলোঁ। অসমত অসীমৰ দ্বাৰাই আগেয়ে নোহোৱা নোপজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল। তাৰোপৰি জয়মতী ফিল্মৰ ভেটিটো মোৰ জয়মতী কুঁৱৰী নামৰ নাটখন, সেইটো কাৰণেও মোক বৰকৈ টানিলে। নৰেন বৰদলৈ: জয়মতী ফিল্ম চাই আপোনাৰ ইয়ালৈ অহা পৰিশ্ৰম সাৰ্থক হ'ল বুলি ভাবেনে? লক্ষীনাথ বেজবৰুৱা: নিশ্চয় সাৰ্থক হ'ল বুলি ভাবিছোঁ। নহাহেঁতেন মোৰ মনত এটা দুখ থাকি গ'লহেঁতেন। মুঠতে কওঁ, জয়মতী ফিল্ম চাবলৈ শদিয়ালৈকে যাবলগীয়া হোৱাহেঁতেনো গ'লোঁহেঁতেন, তথাপি দুখ যেন নাভাবিলোঁহেঁতেন। নৰেন বৰদলৈ: গোটেই ফিল্মখন চাই আপোনাৰ কিটো কথা বিশেষকৈ মনত সাঁচ বহুৱালে? লক্ষীনাথ বেজবৰুৱা: যি কালৰ ঘটনা আৰু কাৰ্যৰ চিত্ৰ ফিল্মখনে প্ৰকাশ কৰিছে সেইবোৰ সাইলাখ সেই কালৰ যেন লাগে। ভাৰতৰ নানা ঠাইত আন আন ভাৰতীয় ভাষাত ঐতিহাসিক আৰু পৌৰাণিক ঘটনা আৰু কাৰ্যৰ সবাক চিত্ৰ মই দেখিছোঁ। আন নালাগে এই কলিকতাতে আগেয়ে বঙলা আৰু হিন্দী ভাষাত তেনে ফিল্ম দেখিছোঁ। কিন্তু সেইবোৰে মোৰ মনত সেই পুৰণি কালোপযোগী পাৰিপাৰ্শ্বিক অৱস্থা এনেদৰে সৃষ্টি কৰিব পৰা নাছিল। দ্বিতীয় কথা, মনত লাগিছে যে আগেয়ে কেতিয়াও ফিল্ম নেদেখা বা ফিল্মৰ অৰ্থেও ভাও নিদিয়া অসমীয়া মতা আৰু তিৰোতাই কিছুমান একেবাৰেই গাঁৱলীয়া এনে সুন্দৰকৈ এই জয়মতী ফিল্মত ভাও দিবলৈ কেনেকৈ পৰিলে? দুজনী এজনী ভাৱৰীয়ানীক এতিয়াই হলিউডৰ ফিল্ম ষ্টাৰৰ শাৰীত বহুৱাব পাৰি। মুঠতে ক'ব পাৰি যে জয়মতী ফিল্মৰ ভাৱৰীয়ানীয়ে সপ্তদশ শতিকাৰ অসমক এই ফিল্মত পুনৰ জীৱন দি তুলি দেখুৱালে। নৰেন বৰদলৈ: কাৰ ভাও আটাইতকৈ ভাল হৈছিল বুলি আপুনি ভাবে? লক্ষীনাথ বেজবৰুৱা: নিশ্চয় ডালিমীৰ। মোৰ নাটখনৰ সৰহভাগ মানুহ আৰু তেওঁলোকৰ চৰিত্ৰ ঐতিহাসিক, কিন্তু ডালিমী
সম্পূৰ্ণৰূপে মোৰ মানস প্ৰতিমা। মই কেতিয়াও ভবা নাছিলোঁ যে ডালিমীক মোৰ মানসপটৰ বাহিৰে কেতিয়াবা ইহজনমত দেখিবলৈ পাম। কিন্তু জয়মতী ফিল্মৰ ডালিমীয়ে মোৰ সপোন দিঠক কৰিলে। মোৰ মন চিত্ৰপটত থকা সেই চঞ্চল সৰল আনন্দময়ী প্ৰকৃতিৰ জীয়ৰী ১১ বছৰীয়া ডালিমীক মই ফিল্মত সশৰীৰে পখিলাটিৰ দৰে উৰি ফুৰা দেখিলোঁ। যিটো ছোৱালীয়ে জয়মতী ফিল্মত মোৰ মানস প্ৰতিমা ডালিমীক মোৰ চকুৰ আগত থিয় কৰি দিলে, সেই ভাৱৰীয়ানী ছোৱালীটিক মই লগ পোৱাহেঁতেন তাইৰ মূৰত হাত দি আশীৰ্বাদ দিলোঁহেঁতেন। আশা কৰোঁ চিত্ৰলেখা মুভিটোনৰ গৰাকীয়ে মোৰ আশীৰ্বাদ নিৰ্মালি ফুলপাহি তাইৰ খোপাৰ বনফুলৰ একাষে গুজি দিব। নৰেন বৰদলৈ: সেই কালত আহোম ৰাজ্যত চলা কলা-কৌশল, ঘৰ-বাৰী সজোৱাৰ গড়-গতি, সাজ-পাৰ, সামাজিক আচৰণ আদি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে হুবহুকৈ ফিল্মত দেখুৱাব পাৰিছেনে? লক্ষ্মীনাথ বেজবৰুৱা: মোৰ মনেৰে এইবোৰ বিষয়ত জ্যোতিপ্ৰসাদ ভালেমানখিনি কৃতকাৰ্য হৈছে। অৱশ্যে অ'ত-ত'ত অলপ-অচৰপ ক্ৰুটি থকাটো চকুত পৰিলেও তাক ধৰিব লগা নহয়, কাৰণ সি অতি সামান্য। নৰেন বৰদলৈ: ফিল্মখন আপুনি কোৱাৰ দৰে আশাতীতৰূপে ভাল হোৱাৰ বাবে আপুনি ঘাইকৈ কাৰ শলাগ লয়? লক্ষ্মীনাথ বেজবৰুৱা: জ্যোতিপ্ৰসাদ বোপাৰ। তেওঁৰ তিনিটা বস্তু আছে: হাতত ধন, মূৰত শিক্ষা আৰু সুকুমাৰ শিল্পকলাৰ জ্ঞান। অৱশ্যে তেওঁৰ লগৰীয়াসকলকো যে মই শলাগৰ ভাগ থোৱা নাই এনে নহয়। তেওঁলোকৰ সহযোগিতা এহা-সুধীয়াভাৱে নথকাহেঁতেন জ্যোতিপ্ৰসাদ 10 গুণে সৰহপাকৈত হোৱাহেঁতেনো তেওঁ কাৰ্যসিদ্ধি কৰিব নোৱাৰিলেহেঁতেন। আমাৰ কথাতে কয়, দহো আঙুলিৰে খায়, কিন্তু বুঢ়াই হেঁচুকিলেহে যায়। জ্যোতিপ্ৰসাদ বুঢ়া আঙুলি। নৰেন বৰদলৈ: অসমত ফিল্ম ইণ্ডাষ্ট্ৰী সম্বন্ধে আপোনাৰ কি মত? ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত, আপোনাৰ মত জানিব খোজোঁ। লক্ষ্মীনাথ বেজবৰুৱা: পৃথিৱীৰ আন দেশত ফিল্মৰ যি কৰ্তব্য আৰু তাৰ যি ফলাফল, অসমতো কম বেছি তেনেই। ৰেল, বিজুলী, ডাক, আকাশী বিমান আহিছে, থাকিও যাব। সেইবোৰৰ দৰে ফিল্মো থাকি যাব, আৰু সেইবোৰ নহ'লে মানুহৰ নচলাৰ দৰে কালত ইও নহ'লে আমাৰ নচলা হ'ব। আকাশী বিমানক ওপৰৰ পৰা বোমা পেলোৱাত মাথোন ব্যৱহাৰ কৰিলে তাৰ ফল যেনে বিপৰ্যয়, ফিল্মৰ বিষয়েও তেনে কথাই। সহজ কাৰ্যৰ সহজ ফল, অসহজ কাৰ্যৰ অসহজ ফল। শেষত এইটোৱেই তোমাক কৈ থওঁ, জয়মতী ফিল্ম জ্যোতিপ্ৰসাদ আগৰৱালা বোপাৰ প্ৰথম উদ্যম। তাৰ টেকনিক ইত্যাদিত অনেক ক্ৰুটি ৰৈ গৈছে। তাৰ কাৰণ ঘাইকৈ কলিকতাৰ কোনো এটা ষ্টুডিঅ'ৰ ভিতৰত ফিল্মখনৰ কিছুমান বিষয়ৰ জীৱনদান নকৰি অসমৰ মুকলি আকাশৰ তলত সেই কাৰ্য কৰাৰ বাবে। অৱশ্যে ষ্টুডিঅ'ৰ ভিতৰত তেনে কাৰ্যৰ যেনেকৈ সুবিধা-অসুবিধা দুয়োটা আছেই, মুকলি আকাশৰ তলতো তেনে সুবিধা-অসুবিধা দুয়োটা আছে। সেইবোৰ বহলাই ক'বৰ আৱশ্যক নাই। আগৰৱালাই সেইবোৰ নিশ্চয় ভালকৈ বুজিছে। শেষত জ্যোতি বোপাক মই দুই হাত তুলি অন্তৰেৰে সৈতে আশীৰ্বাদ দিওঁ, তেওঁ যেন এই ফিল্মতে ভালকৈ লাগি থাকি দিনক দিনে উন্নতি সাধন কৰে। তেওঁৰ প্ৰথম উদ্যমত তেওঁ নিশ্চয় আশাতীতৰূপে কৃতকাৰ্য হৈছে। কেঁচামালেৰে তেওঁ মুখৰোচক খাদ্য প্ৰস্তুত কৰি প্ৰশংসাভাজন হৈছে। তেওঁ যদি এই ফিল্মৰ কাৰ্য আজি হাতত নললেহেঁতেন, কমপক্ষেও আৰু 20 বছৰৰ ভিতৰত সি হৈ নুঠিলহেঁতেন বুলি মোৰ বিশ্বাস। তেওঁৰ জয়মতী ফিল্মে টোপনিত লালকাল হৈ পৰি থকা অসমক নিশ্চয় জগাব। আমাৰ কোনোৱে কলিকটীয়া হৈ বা বিলাতলৈ গৈ হলিউডৰ ফিল্ম পিকচাৰৰ সৈতে জয়মতী ফিল্ম ৰিজাই তাক নিন্দা কৰিবলৈ যায়, তেন্তে ইংৰাজী সাহিত্য দেখি আজিকালিৰ অসমীয়া সাহিত্যক নিন্দা কৰিবলৈ যোৱা যেন হ'ব। গৰুড়ৰ উৰাও দেখি
টিপচীয়ে যদি ভাবে যে মই তেনেকৈ উৰিব নোৱাৰোঁ, যেতিয়া টিপচী উৰাও মাৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ নহওঁ, তেন্তে টিপচীয়ে ভুল কৰিব। প্ৰকাণ্ড বৰগছজোপাৰ গুটি এটি সৰিয়হৰ এটাৰ সমান। সেয়ে বৰগছৰ প্ৰাণ আৰু পূৰ্বাৱস্থা। লোকৰ কাম ক্ৰিটিচাইজ কৰাটো বৰ উজু, হয়নে? মানে লোকৰ কামেই কিন্তু তোমাক ক্ৰিটিচাইজ কৰিব, নিন্দা কৰিব, সেইটো ক'ব বিচাৰিছে। কিন্তু তেনে কাম নিজে কৰাটো বৰ টান। বন্ধুত্বভাৱে সহানুভূতিৰে ত্ৰুটি দেখুওৱাটো এটা কথা আৰু বিৰুদ্ধাভাৱাপন্ন হৈ ক্ৰিটিচাইজ কৰাটো আন জাতৰ কথা। বহুতে চাবা বন্ধু হৈ তোমাক কোনো এটা বেয়া দেখিলে বা তোমাৰ ভুল দেখিলে বুজাব, কিন্তু আকৌ কিছুমানে আছে সেইটো লৈ ক্ৰিটিচাইজ কৰিব, মানে নিন্দা চৰ্চা কৰিব। আজিলৈ ইয়াকে মাথোন কওঁ, যোৱা জয়মতী ফিল্ম হাতত লৈ চিত্ৰলেখা মুভিটোন কোম্পানী অসমলৈ যোৱা। সতী জয়মতীৰ পবিত্ৰ কীৰ্তি কাহিনীৰে জয়সাগৰৰ পাৰত নতুন জয়দৌল স্থাপন কৰাগৈ। অসমৰ আইটিসকলে কাষত মংগল কলহ লৈ মুখেৰে জয়মতীৰ অমৰ কীৰ্তিৰ নাম গায়। সেই সাগৰৰ পৰা পানী তুলি আনি সেই দৌলৰ ভিতৰত স্থাপিত দেৱী প্ৰতিমাৰ মূৰত ঢালি জয়মতীক নুৱাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে, অকল অসম কিয় গোটেই পৃথিৱীৰ সতীসকলক জয়মতীৰ প্ৰদীপ্ত গৌৰৱৰ উদাহৰণেৰে অনুপ্ৰাণিত কৰক। এই বুঢ়াৰ এই আশা পূৰ্ণ হ'বনে নহয় ঈশ্বৰে জানে। এইখিনি আছিল মানে নৰেন বৰদলৈ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কথোপকথন। এইখিনি তোমালোকক সাক্ষাৎকাৰটো মই ধুনীয়াকৈ পঢ়ালোঁ। নৰেন বৰদলৈ কিদৰে জ্যোতিপ্ৰসাদ আগৰৱালাক প্ৰশ্ন কৰিছিলে আৰু নৰেন বৰদলৈ মানে কিদৰে লক্ষ্মীনাথ বেজবৰুৱাক প্ৰশ্ন কৰিছিলে আৰু লক্ষ্মীনাথ বেজবৰুৱাই কেনেকৈ তাৰ উত্তৰসমূহ দিছিলে, সেইখিনিয়ে মই ইয়াত তোমালোকক খুব ধুনীয়াকৈ পঢ়াই পাঠ কৰি শুনালোঁ। আৰু ইয়াত নৰেন বৰদলৈৰ বিষয়ে অলপ দিছে। নৰেন বৰদলৈৰ সম্পূৰ্ণ নাম নৰেন্দ্ৰ নাথ বৰদলৈ। তেওঁ নগাঁও জিলাৰ শইবৰগাঁৱত জন্মগ্ৰহণ কৰিছিল। পাছলৈ তেওঁ বৰহমপুৰৰ ভেৰভেৰি গাঁৱত স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল। তেওঁ আছিল একেধাৰে সু অভিনেতা, চিত্ৰ সাংবাদিক, কবি, প্ৰবন্ধকাৰ, লেখক আৰু ৰাজনীতিবিদ। 14 বছৰ বয়সত নৰেন বৰদলৈয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত ল'ৰা ৰজাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। 1933 খ্ৰীষ্টাব্দত আগৰৱালাদেৱে বৰদলৈক চিত্ৰবন ষ্টুডিঅ'ৰ প্ৰচাৰ সচিব হিচাপে নিযুক্ত কৰিছিল। পৰৱৰ্তী কালত আব্দুল মজিদে পৰিচালনা কৰা উত্তৰকাল কথাছবিতো তেওঁ অভিনয় কৰিছিল। আৰু ইয়াত যিসমূহ প্ৰশ্ন উত্তৰ আছে সেইখিনি খুব ধুনীয়াকৈ মই তোমালোকক দি দিছোঁ। এই প্ৰশ্ন উত্তৰখিনি খুব ধুনীয়াকৈ তোমালোকে নিজৰ বহীত লিখি ল'বা। ঠিক আছে, গোটেইখিনি প্ৰশ্ন উত্তৰ মই তোমালোকক দি দিছোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। আৰু যিসকলে নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা, তেতিয়াহ'লে নতুন ভিডিঅ' আহিলে তোমালোকৰ ওচৰত ন'টিফিকেশ্যন গুচি যাব। সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা। থেংক ইউ সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে।